हेलो फ्रेंड्स डीएलएड एग्जाমৰ কেইটামান PYQ অর্থাৎ প্রিভিয়াস ইয়াৰ কোৱেশ্চন লৈ আইছো আপোনালোকে এই কোৱেশ্চন কেইটা প্ৰেক্টিছ কৰিব অৰ্থাৎ এই কোৱেশ্চন কেইটা যদি আপোনালোকে প্ৰেক্টিছ কৰে তেনেহলে এটা আইডিয়া হ'ব কোনটো টপিকৰ পৰা বা কেনেকুৱা টাইপৰ কোৱেশ্চন খুদে ওকে গতিকে কেইটামান PYQ আজি আলোচনা কৰিম নাম্বাৰ 1 কি সুধিছে চোৱা হাতৰ আটাইতকৈ ডাঙৰ গুণিতকটো হল অর্থাৎ 7 কি হ'ব আটাইতকৈ ডাঙৰ গুণিতকটো উলিয়াব কৈছে সব অর্থাৎ এইটো কোনটো টপিকৰ পৰা আহিছে উৎপাদক আৰু গণিতক নামৰ এটা চেপ্টাৰ আছে যেটো কম্পিটিটিভ এক্সামত কমন এৰ পৰা আহে গতিকে সেই গণিতকৰ চেপ্টাৰৰ পৰা এই কোৱেশ্চনটো সুধিছে গতিকে আপোনালোকে কি কৰিব লাগিব উৎপাদক আৰু গণিতক যেটো টপিক আছে চেপ্টাৰ আছে সেই চেপ্টাৰটো আপোনালোকে ভালকৈ চাব লাগিব কাৰণ হেইটো টপিকৰ পৰা কোৱেশ্চন প্ৰায় সুধি থাকে ইয়াতে গুণিতক প্ৰথমে গুণিতক মানে কি বুজি পাব লাগিব গুণিতক মানে হল আমি গুণ কৰি যিমান সংখ্যাবোৰ আমি পাও যেনেকুৱা 2 এৰ গুণিতক কিমান হ'ব 2 তাৰ পিছত 2 এৰ লগত 2 পূৰণ কৰিলে 4 2 এৰ লগত 3 পূৰণ কৰিলে 6 2 এৰ পৰা 4 পূৰণ কৰিলে 8 এইবোৰ কি গুণিতক বুলি কোৱা হয় ওকে এতিয়া 7 এৰ আটাইতকৈ ডাঙৰ গুণিতক দিছে ওকে গুণিতক সো আমি 7 * 1 = 7 7 * 2 কিমান হ'ব 14 তাৰ পিছত 7 * 3 কিমান হ'ব 21 7 * 4 কিমান হ'ব 7 4 গুণ কিমান 28 ওকে এই 7 14 21 28 এইবিলাক কি কোৱা হয় হাতৰ গুণিতক বুলি কোৱা হয় ওকে এনেকৈ আমি আৰু উলিয়াব পাৰো যেহেতু ইয়াতে হাতৰ লগ 5 পূৰণ কৰিলে হ'ব 6 পূৰণ কৰিলে হ'ব 10 পূৰণ কৰিলে হ'ব 11 যদি পূৰণ কৰো 7 11 77 এনেকুৱা হ'ব গতিকে হাতৰ গুণিতক আমি মানে অসংখ্য উলিয়াব পাৰো ওকে ইয়াতে আটাইতকৈ ডাঙৰ গুণিতক সুধিছে যেহেতু এটা আপাৰ লিমিট উচ্চ সীমা মেনশন কৰা নাই 5তম গুণিতকটো লিখা বা 6তম গুণিতকটো কি হ'ব বা 10তম গুণিতকটো কিমান হ'ব এনেকুৱা কোনো মেনশন কৰা নাই সেই কাৰণে আটাইতকৈ ডাঙৰ গুণিতক অৰ্থাৎ ইয়াতে অনিৰ্ণীয় হ'ব অৰ্থাৎ আমি বহুত কেইটা উলিয়াব পাৰিম ইয়াৰ কোনো মানে লিমিটেশন নাই সীমাবদ্ধতা নাই সেই কাৰণে অপচন ডি টো কাৰেক্ট হ'ব হাতৰ আটাইতকৈ ডাঙৰ গুণিতক টেক্সুৱেলি আমি নিৰ্ণয় কৰিব নোৱাৰো সেই কাৰণে কি হ'ব অনিৰ্ণীয় ওকে যদি ইয়াতে সুধিলেতেন 10তম গুণিতকটো কি হ'ব বা 5তম গুণিতকটো কি হ'ব তেনেহলে আমি এটো উলিয়াব পাৰিলো হয় ওকে এতিয়া নেক্সট কোৱেশ্চনটো চাই লওক দুটা সংখ্যাৰ লসাগু এলসিএম লোয়েষ্ট কমন মাল্টিপল কিমান দি আছে 20 আৰু গসাগু এইচচিএফ কিমান দি আছে 2 সংখ্যা দুটা হল সক এই কোৱেশ্চনটো এইচচিএফ আৰু এলসিএম লসাগু আৰু গসাগুৰ যেটো টপিক আছে এইটো টপিকৰ পৰা এইটো কোৱেশ্চন সুধিছে আৰু কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় আৰু টপিকটো বহুত ইম্পৰ্টেন্ট কাৰণ এইটো টপিকৰ পৰা লসাগু আৰু গসাগুৰ পৰা কোৱেশ্চন আহিব খাতাং এটো বিভিন্ন প্ৰতিযোগিতামূলক ইয়াৰ পৰা কোৱেশ্চন আহিয়ে থাকে ওকে গতিকে এই টপিকটো আপোনালোকে ভালকৈ চাব লাগিব লসাগু কেনেকৈ উলিয়াব লাগে গসাগু কেনেকৈ উলিয়াব লাগে লসাগু গসাগুৰ লগত সম্পৰ্কিত সূত্ৰবোৰ কি সেইবোৰ বস্তু আপোনালোকে অলপ ভালকৈ চাব লাগিব ইয়াতে দুটা সংখ্যাৰ লসাগু কিমান দি আছে 20 আৰু গসাগু কিমান দি আছে 2 সংখ্যা দুটা উলিয়াব লাগে এতিয়া 20 আৰু 2 ইয়াৰ সংখ্যা দুটা কি ওকে সো সংখ্যা দুটা উলিয়াবলৈ হলে আমি চাব লাগিব এই সংখ্যা দুটাৰ লসাগু বা গসাগু কি কোন সংখ্যা দুটাৰ লসাগু 20 হয় বা 2 হয় এই অপচনবোৰ চাই আমি এটো উলটাকৈ চাব লাগিব তাৰ মানে 6 আৰু 12 ৰ লসাগু 20 হয় নে নহয় গসাগু 2 হয় নে নহয় কাৰণ সংখ্যা দুটা কৈছে সংখ্যা দুটা দিয়া থাকিলে তেনেহলে বেলেগ আছিল কিন্তু সংখ্যা দুটা উলিয়াব কৈছে সেই কাৰণে অপচনবোৰ হইতে আমি এটো চাব লাগিব তেনেহলে 6 আৰু 12 এই দুটাৰ আমি প্ৰথমে লসাগু উলিয়াই চাও তেনেহলে 2 3 গুণ 6 2 6 গুণ কিমান 12 তাৰ পিছত 3 দি ডিভাইড যাব 3 1 গুণ 3 3 2 গুণ 6 তেনে লসাগুটো কিমান 2 3 গুণ 6 6 2 গুণে 12 লসাগু 6 আৰু 12 লসাগু কিমান হৈ আছে 12 হৈ আছে কিন্তু লসাগু কিমান দিছে 20 দি আছে গতে গসাগু উলিয়াৰ দৰকাৰ নাই এইটো অপচন এনে কটা যাব ওকে যেহেতু প্ৰথমটো মিলা নাই তাৰ পিছত 4 আৰু 5 4 আৰু 5 যেহেতু এটা আন্ত অবিভাজ্য সেই কাৰণে ইয়াৰ পূৰণফলে হ'ব কি গসাগু তেনে 4 আৰু 5 পূৰণ কৰিলে হয় লসাগু 4 আৰু 5 পূৰণ কৰিলে কি হয় 20 তাৰ মানে লসাগু 20 আহিছে এতিয়া গসাগুটো চাব লাগিব কাৰণ বেলেগ অপচনতো 20 আহিব পাৰে গসাগু কি হ'ব 4 কে আমি কেনেকৈ লিখিব পাৰো
1 4 ওকে আৰু 5 ৰ উৎপাদক কি হ'ব 1 আৰু 5 তেনেহলে ইয়াৰ যেটো কমন উৎপাদক হেইটো হ'ব গখাও তেনেহলে কমন উৎপাদক কি 1 কিন্তু গখাও কিমান আছে 2 গতিকে এটা অপচনও নহব ওকে নিশ্চয় আপোনালোকে বুজি পালে এতিয়া 2 আৰু 10 দিয়া আছে সো 2 আৰু 10 তেনেহলে 2 1 গুণ 2 2 5 গুণ 10 2 5 গুণ কি 10 হয় লসাগু কিমান 10 কিন্তু লসাগু কিমান দিছে 20 গতিকে এটা অপচন নহব আলটিমেটলি অপচন ডি টো কারেক্ট হ'ব চাইলো কেনেকৈ হয় 4 আৰু 10 ওকে সো 2 দি ভাগ কৰো 2 2 গুণ 4 2 5 গুণ 10 তেনেহলে লসাগু কিমান 2 2 গুণ 4 4 5 গুণ 20 হৈ গল আকৌ গখাও কি হ'ব 4 উৎপাদক কি আছিল 1 2 আৰু 4 আৰু 10 ৰ উৎপাদক কি হ'ব 1 হ'ব 2 হ'ব কাৰণ 2 5 গুণ 10 5 হ'ব তাৰ পিছত 10 হ'ব ওকে তেনেহলে কমন কি আছে 1 আছে আৰু 2 আছে এই কমন 4 আৰু 5 কমন নাই গতিকে গখাও কিমান হ'ব 1 পূৰণ 2 1 2 গুণ কিমান হ'ব 2 গতিকে গখাও কিমান 2 দি আছে সেই কাৰণ অপচন ডি টো কারেক্ট হ'ব সো এইবোৰ প্ৰিভিয়াস ইয়াৰ কোশ্চেন গতিকে অলপ ভালকৈ এনেকুৱা কোশ্চেনবোৰ প্ৰেক্টিস কৰিব এতিয়া কোশ্চেন নম্বৰ 3 কি হৈ দিছে চাই লওক ওকে 3 20% প্লাস 2 10% প্লাস 1 5% ওকে ইয়াৰ মানটো লিয়াব লাগে আপোনালোকে নিশ্চয় এটো ক'ব পাৰিব কোনটো টপিকৰ পৰা কোশ্চেনটো সুধিছে এতে দিয়া আছে পার্সেন্টেজ বা শতাংশ সেই কাৰণে এই কোশ্চেনটো কি শতাংশৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে সেই কাৰণে কি কৰিব লাগিব আপোনালোকে শতাংশৰ যেটো টপিক আছে সেই টপিকটো অলপ ভালকৈ চাব লাগিব কাৰণ এইবিলাক হৈছে কমন টপিকবোৰ যদি আপোনালোকে ভালকৈ চাই তেনেহলে নিশ্চয় আপোনালোকে কোৱালিফাই কৰিব পাৰিব ওকে তেনেহলে এইটো টপিক এই কোশ্চেনটো কেনেকৈ সমাধান কৰো চাই লওক 300 ৰ কিমান দি আছে 300 ৰ ডাইৰেক্ট ৰ মানে কি পূৰণ সো 20% মানে হল 20 divided by 100 okay plus 200 ৰ সো 200 ৰ মানে কি পূৰণ 10% মানে হল 10 by 100 okay plus 100 ৰ 5% সো 100 ৰ মানে কি মান into 5% মানে হল 5 by 100 okay so 0 আৰু 0 cancel গল 0 আৰু 0 cancel গল 30 দুগুণ কিমান 60 okay 60 plus ইয়াতে 0 0 cancel গল 0 0 cancel গল 20 এতে 20 থাকিব plus 0 0 0 cancel গল 5 1 গুণ 5 okay তেনেহলে কিমান হ'ল 5 60 আৰু 20 যোগ কৰিলে 80 80 আৰু 5 যোগ কৰিলে কিমান হ'ব 85 তেনেহলে অপচন ডি টো কারেক্ট হ'ব গতিকে এনেকৈ আজি এইটো কোশ্চেন আলোচনা কৰিছো নেক্সট ভিডিওটো আৰু কিছুমান পিওআইকিউ আপোনালোকৰ কাৰণে লৈ আহিম আপোনালোকে যদি এইটো চেনেলত নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব প্ৰথমৰ পৰা হেকলৈ ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ